প্ৰত্যাৱৰ্তনৰ পথত জুবিন গাৰ্গৰ প্ৰথমটো বেণ্ড ২৮ বছৰৰ পাছত প্ৰস্তুতি জুবিনৰ স্মৃতি সামৰি নতুন ৰূপেৰে ৰাইজৰ মাজলৈ বেণ্ড এটচেট্ৰা জুবিন স্মৃতিৰে নাম থৈছে z.org সেয়া ৯০ দশকৰ আৰম্ভণিৰ সময়ৰ কথা অনামিকা মায়াৰে ৰাইজৰ মাজত জনপ্ৰিয় জপৰা চলিৰ জুবিন গাৰ্গৰ মঞ্চৰ অনুষ্ঠানৰ ৰহন চৰাবলৈ একত্ৰ হৈছিল এটি সুৰ বাহিনী খেয়ালী জুবিনৰ প্ৰতিটো অনুষ্ঠানেই ৰোমাঞ্চকৰ কৰি তুলিছিল এইসকল বাদ্যযন্ত্ৰীয়ে JB কলেজত গানৰ বলিয়া জুবিনে বাদ্যযন্ত্ৰী হিচাপে অনুষ্ঠান কৰিছিল বিভিন্ন গায়ক গায়িকাৰ লগত জুবিন গাৰ্গৰ কণ্ঠৰ ফেন সহযোগী এইসকলে জুবিন গাৰ্গক জোৰ দিছিল গীত গাবৰ বাবে বন্ধু তথা অগ্ৰজৰ আগ্ৰহ উপেক্ষা কৰিব নোৱাৰা জুবিন এদিন হৈ উঠিছিল মঞ্চানুষ্ঠানৰ অপ্ৰতিৰোধ্য অশ্বাৰোহী জুবিন গাৰ্গ এতিয়া নাই কিন্তু এই বাদ্যযন্ত্ৰীসকলৰ আঙুলিৰ বুননি উঠৰ গুণগুণনিত এতিয়াও জীৱন্ত জুবিন মায়া মাথু মায়া তুমি জানো সঁচানে মৰমৰে মায়া তাহানিতে এটচেট্ৰা বুলি সংগঠিত হোৱা এই দলটো আকৌ এবাৰ সংযুক্ত হৈছে নাম থোৱা হৈছে জুবিনৰ স্মৃতিতেই z.org ২৮ বছৰৰ অন্তত নতুন ৰূপেৰে ১৮ ডিচেম্বৰত শুভ প্ৰত্যাৱৰ্তন জুবিন গাৰ্গৰ প্ৰথমটো বেণ্ডৰ আনুষ্ঠানিকভাৱে ডিব্ৰুগড় গ্ৰন্থমেলাত আত্মপ্ৰকাশ দলটো JB কলেজত আচলতে মোতকে পিছত পঢ়া তেখেত জুবিন মই আগতে পাছ কৰি ওলাই যাওঁ তাৰ পৰা কিন্তু JB কলেজত মাজে মাজে আহি থাকো আড্ডাত আহি থাকো পুৰণা বন্ধুবিলাকো পাওঁ বা এনেকে কিবা প্ৰগ্ৰেম চগ্ৰেম হলে আহি থাকোতে আমি এনেকে কাৰোবাৰ লগত বজাবলগীয়া হয় বহুত আৰ্টিষ্টৰ লগত আমি বজাওঁ তেতিয়া অকল JB কলেজতে নহয় বেলেগ বেলেগ জেগাতো আমি বজাই থাকো কিবোৰ্ড জুবিনৰ কিবোৰ্ড বজাই থাকে মই কিবোৰ্ড বজাই থাকোতে এটা বস্তু আছিলে সেইটো হ'ল জুবিনৰ যোনবিলাক আমি শুনি থকাৰ কম্পজিশ্যন বিলাক প্ৰথম কম্পজিশ্যন বিলাক আছিলে সেইবিলাক অনামিকাৰ গানবিলাক যেনেকে প্ৰীতিৰ সুবাস বা জোনাকে কানে গানে বা বহুতখিনি গান সেই তেতিয়াৰ গানবিলাক এই গানবিলাক আমি আগতীয়াকে শুনিবলৈ পাইছিলো কম্প'জ কৰি তেতিয়া আমি কাৰোবাৰ লগত যদিও বজাবলৈ যাওঁ প্ৰেক্টিচৰ সময়ত এনেকে আজৰি সময়ত আমি তেতিয়া খুবেই জোৰ দিওঁ তাৰমানে আমি বন্ধুবিলাকে আমি তেতিয়াৰ পৰা ফেন জুবিনৰ ড্ৰামছত ৰাবু নামেৰে পৰিচিত সবিন কুমাৰ দাস কীবোৰ্ডত ডনি হাজৰিকা লিড গিটাৰত ঋতু নামেৰে পৰিচিত ভাস্কৰ শইকীয়া আনখন কীবোৰ্ডত দুদুল শইকীয়া বেণ্ডটোৰ পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰিছে জুবিন গাৰ্গৰ প্ৰথম মেনেজাৰ জয়ন্ত বৰদলৈয়ে ইতিমধ্যে বেণ্ডটোৰ প্ৰাৰম্ভিক ক্ৰিয়েটিভ কামখিনি চলি আছে মায়ানগৰী মুম্বাই এতিয়া আমি প্ৰেক্টিছ আৰম্ভ কৰিছো ২৮ বছৰ পিছত আমি আকৌ কালি শ্ব'টোৰ কাৰণে ৰিহাৰ্চেল কৰি আছো ইভেন দুটো আজি যোৱা ৮ তাৰিখে বম্বে গৈছে দুটো ধনী ঋতু বম্বেতে গোটেই কাম চামবিলাক কৰি ফাইনেলি গোটেই বস্তুখিনি মোলৈ পঠাইছে মই আকৌ গুৱাহাটীত বেলেগকে প্ৰেক্টিছ কৰিছো ড্ৰামছৰ ড্ৰামছ মই আকৌ আজি ১ মাহ ১.৫ মাহ হৈছে মই নতুনকৈ কিনিছো তাৰপিছতে ফাইনেলি এতিয়া আমি মোৰ ঘৰ ডিব্ৰুগড়তে মোৰ ভাইটিৰ ঘৰত আহি এই এটা সৰু ছেটআপ আছে ষ্টুডিঅ' তাতে বহি লৈ আমি গোটেইখিনি আকৌ বস্তুখিনি এছেম্বল কৰিছো ফাইনেলি কালি আমি পাৰফৰ্ম কৰিম ৰুমন্থন হ'ব আমি অলপ বেলেগ ধৰণে অনুষ্ঠানটো কৰিম বুলি ভাবিছো ৰাইজে ভাল পাব চাই ৰাইজক নিমন্ত্ৰণ কৰিছো আহক চাওক কালি প্ৰগ্ৰামটো ১৯৯২ চনত ডিব্ৰুগড়ত গঠন হৈছিল এটচেট্ৰা সেই সময়ৰ এটচেট্ৰা আছিল আলোড়নৰ অন্য নাম এইবাৰ জুবিনৰ জীয়া স্মৃতিৰে z.org প্ৰস্তুতি অব্যাহত শ্ৰোতা জনতা আশাবাদী ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদৰ ৰিপৰ্ট নিউজ ১৮ অসম নৰ্থ ইষ্ট